হেল্ল' বন্ধুসকল, নমস্কাৰ সকলোকে। মোৰ নতুন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বৰ্তমান বিশেষ এটা উদ্দেশ্য লৈ ভিডিঅ'টো বনালোঁ। যিসকলে অসম পুলিচৰ ইণ্টাৰভিউ দিছিল, অলৰেডি ফিজিকেল হৈ গ'ল, ৰিটেন টেষ্ট হৈ গ'ল আৰু অলৰেডি ভাইভা টেষ্টো হৈ গ'ল আৰু তেখেতলোকে বৰ্তমান ফাইনেল লিষ্টখনৰ কাৰণে অপেক্ষা কৰি আছে আৰু এই ফাইনেল লিষ্টখন কেতিয়ালৈ ওলাব তাক লৈ সকলোৱে চিন্তিত হৈ আছে বৰ্তমান। গতিকে আপোনালোকক মই জনাওঁ যে বৰ্তমানলৈকে কোনো অফিচিয়েল নটিফিকেশ্যন এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা জাৰি কৰা নাই, অৰ্থাৎ SLPRBত কোনো আপডেট অহা নাই। আৰু আপোনালোকে SLPRBত আপডেট নহালৈ বিশ্বাস নকৰিব। বেলেগৰ ইউটিউব ভিডিঅ' চাই হওক বা মানে কাৰোবাৰ বেলেগৰ কথা শুনি হওক, মানে যেতিয়ালৈকে SLPRBত আপডেট নাহে তেতিয়ালৈকে বেলেগৰ কথা শুনি লাভ নাই। আপোনালোকে নিশ্চিন্ত হৈ থাকক। হয়তো এইটো মাহৰ ভিতৰতে দিব পাৰে, নহ'লে আপোনাৰ জুন মাহৰ ভিতৰত হয়তো দিব পাৰে, নহ'লে আপোনাৰ জুন মাহৰ শেষত বা জুনৰ পিছত আপোনাৰ জুলাইৰ আপোনাৰ ফাৰ্ষ্টৰ ফালেও হ'ব পাৰে কিজানি। গতিকে আপোনালোকে অপেক্ষা কৰি থাকক। যিবিলাকৰ অলৰেডি ভাইভা টেষ্ট ভাল হৈছে, সকলো অলৰেডি হৈ গৈছে, তেখেতলোকক সকলোকে কংগ্ৰেচুলেশ্যন জনাইছোঁ মোৰ ফালৰ পৰা। গতিকে আপোনালোকে নিশ্চিন্ত থাকক, সুখী থাকক আৰু পৰিয়ালৰ লগত হেপী থাকক। কিন্তু বৰ্তমান এতিয়া ট্ৰল হৈ আছে এটা ভিডিঅ'ক লৈ, আৰু এই ভিডিঅ'টো মই ভালদৰে চালোঁ। একচুৱেলি ভিডিঅ'টো আজিৰ পৰা 3 বছৰ আগতে মামাই মানে এটা সাক্ষাৎকাৰত মানে বক্তব্য দাঙি ধৰিছিলে যে জুনৰ 10 তাৰিখে ফাইনেল লিষ্ট মাৰা হ'ব বুলি। এইটো সম্পূৰ্ণ মিছা। অলৰেডি মই চেক কৰি চালোঁ ভিডিঅ'টো আপোনাৰ 3 বছৰ আগৰ ভিডিঅ' হয়। গতিকে সেই ভিডিঅ'টো লৈ আপোনালোকে বিশ্বাস নকৰিব। অৰ্থাৎ কিছুমান একচুৱেলি মানে সেই ভিডিঅ'টোকে মানে আকৌ নতুনকৈ প'ষ্ট কৰি বৰ্তমান এইটো মাহৰ জুনৰ 10 তাৰিখে বুলি মানে ভুল মানে এটা প'ষ্ট কৰিছে। গতিকে আপোনালোকে সেইবিলাক কথাত ভুল নাযাব। ধুনীয়াকৈ আপোনালোকে নিশ্চিন্ত মনে থাকক আৰু পাৰিলে কিবা কিবি কাম কৰি থাকক আৰু পাৰিলে আগন্তুক কিবা এক্সামৰ কাৰণেও প্ৰিপেৰেশ্যন কৰি থাকক। কাৰণ ভাইভা টেষ্ট হৈ যোৱাৰ পিছত আপোনালোকৰ 99% অলৰেডি ছাকচেছ হৈ আছে। তাৰ ভিতৰতো যদি কিজানি মানে কিবা বাধা আহি পৰে, সেইটো আপোনালোকৰ কপালৰ লিখন বুলিব পাৰি। গতিকে আপোনালোকে তথাপিও চিন্তা নকৰিব, থাকক ভালদৰে, সুস্থ থাকক। মোৰ ফালৰ পৰা এইখিনিকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। আৰু শেষত মই এই যোৱা আগৰ 3 বছৰ যিটো ভিডিঅ' ক্লিপ মই শেষৰ লাষ্টত লগাই দিছোঁ, আপোনালোকে ভিডিঅ'টো ভালকৈ শুনিব। আৰু সেই ভিডিঅ'টো এতিয়া নহয়, এইটো মাহৰ নহয়, মানে এইটো আপোনাৰ যোৱা 3 বছৰ আগৰ ভিডিঅ'ৰ ক্লিপ হয়। গতিকে আপোনালোকে ভিডিঅ'টো ভালকৈ চাব আৰু যদি মোৰ চেনেলটো ভাল পায় সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল। ফাইনেল মেৰিট লিষ্ট অসমৰ কনিষ্টেবল পৰীক্ষাৰ স্যাৰ এবাৰ হৈ যোৱা 10 জুনৰ ভিতৰত